immovable. Immovable এই শব্দটোৰ অৰ্থ হ'ব অচল বা স্থিৰ বা অটল অৰ্থাৎ যি চলনশীল নহয় বা যিটোক তাৰ স্থানৰ পৰা লৰচৰ কৰিব নোৱাৰি অহা দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ His position on the matter was immovable. এই বিষয়টোৰ ওপৰত তেওঁৰ স্থিতি অটল আছিল The car was immovable after the accident. দুৰ্ঘটনাৰ পিছতে গাড়ীখন অচল হৈ পৰিছিল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা